আসসালামু আলাইকুম বন্ধুসকল, মই শুকুৰ আলী। মোৰ আজি এই পাৰ চৰাইৰ ফাৰ্ম আপোনালোকক দেখাই আছো। যিহেতু ঠাণ্ডাৰ বতৰ, এটা ঠাণ্ডাৰ বতৰত আপোনাৰ পাৰ চৰাইবিলাক কিছুমান ঝুমুনি বেমাৰ হয়। আপোনাৰ বেমাৰটো অলপ বেছি হয়, সেইকাৰণে আমি ঘৰৰ চাৰিও চাইডে এনেকৈ পেপাৰ দি মাৰি দিছোঁ, যাতে বাহিৰৰ কোনো হাৱা আপোনাৰ ঘৰৰ ভিতৰত আহিব নোৱাৰে। সেইকাৰণে এনেকৈ মাৰি দিছোঁ। আৰু এই ইয়াতে এটা দৰ্জা ৰাখিছোঁ। এই দৰ্জাৰ ভিতৰেদি আপোনাৰ 9-10টামান বজাত এৰি দিওঁ, চবকেইটা বাহিৰত আহে। এইমাত্ৰ এৰি দিলোঁ, যিহেতু বতৰ অলপ ভাল, সেইকাৰণে এৰি দিছোঁ। তো বন্ধুসকল, আপোনালোকে বহুত মানুহে মোক ফোন কৰে, পাৰ চৰাইত আপোনাৰ বেমাৰ লাগিছে, কি কৰিম? ঠাণ্ডাৰ ছিজনত আপোনালোকে ভালকৈ য'তে পোহে সেই বস্তুটো আপোনাৰ হেৰি কৰিব লাগিব। এনেকৈ পেপাৰে দি চাৰিও চাইড ঢাকি দিব লাগিব। ঢাকি দিয়াৰ পিছত আপোনাৰ যেতিয়া হেৰি হ'ব, আপোনাৰ বতৰটো ভাল হ'ব, ৰ'দ উঠিব, তেতিয়া আপোনালোকে এৰি দিব লাগিব। তো বন্ধুসকল, মই আপোনালোকক লাইভ দেখাই আছোঁ। কোনো প্ৰব্লেম নাই, মোৰ বেমাৰ আজাৰো নাই। মই আগতে ঘৰৰ ভিতৰত আবদ্ধকৈ ৰাখিছিলোঁ, তেতিয়া বহুত প্ৰব্লেম হৈছিল, বেমাৰে বেমাৰ। এতিয়া মই সেইটো ছিষ্টেম বনাইছোঁ, যিহেতু আপোনাৰ ঘৰৰ ভিতৰত আবদ্ধকৈ পালিলে আপোনাৰ বেমাৰটো বেছি হয়। সেইকাৰণে তাৰমানে আপোনাৰ এৰি দিয়া ছিষ্টেম যিদিনাৰ পৰা মই কৰিছোঁ, মই কোনো ধৰণৰ প্ৰব্লেম পোৱা নাই। আৰু ঠাণ্ডাৰ ছিজনত আপোনাৰ খাদ্যটো অলপ ভাল খাদ্য দিব লাগে, আপোনাৰ নহ'লে অসুবিধাত পৰে। আপোনাৰ এইবিলাকৰ বিহাৰ বেছিকৈ খাব দিওঁ। বিহাৰ ধান মই মিক্স কৰি যিবিলাক পাৰ চৰাইক খুৱাওঁ, মই আজি দেখাই আছোঁ। আহক ভিতৰত, আপোনালোকে চাওক। ইয়াতে চাওক, মোৰ ভিতৰত এনেকৈ মই বনাইছোঁ, কোনো ধৰণৰ বাহিৰা হাৱা আহিব নোৱাৰে। এইবিলাক চব কণী লৈ, কিছুমান পোৱালি লৈ বহি আছে, আৰু ইয়াতে মই খাব দিছোঁ। ইয়াতেও কণী লৈ বহি আছে। এনেকৈ মই ঘৰ বনাইছোঁ, তলত এইটো এনেকৈ ৰাখিছোঁ। আৰু মই ইয়াতে মোৰ দানা নহয়, মই ধান খুৱাই আছোঁ, যিহেতু এতিয়া ঠাণ্ডাৰ। ইয়াতে চাওক, ইয়াতে মই বহুত কিবা কিবি মিক্স কৰি মই এইবিলাকক খাব দিওঁ, ঠাণ্ডাৰ ছিজন কাৰণে। ঠাণ্ডাৰ ছিজনত আপোনাৰ কি হয়, এইবিলাকৰ প্ৰব্লেমটো বেছি হয়। সেইকাৰণে আপোনাৰ মই এইটো ছিষ্টেম বনাইছোঁ। ঘৰৰ ভিতৰত যেতিয়া মই আবদ্ধকৈ ৰাখিম, আবদ্ধকৈ ৰাখিলে আপোনাৰ বেমাৰ আপুনি ভালে কৰিব নোৱাৰিব। এতিয়া মই আজি 7-8 মাহ ধৰি মোৰ কোনো ধৰণৰ বেমাৰত মই পৰা নাই। মেইন প্ৰব্লেম হ'ল পাৰ চৰাইৰ আপোনাৰ ঠাণ্ডাটো যদি আপোনালোকে কাভাৰ কৰিব পাৰে, তেনেহ'লে কোনো অসুবিধাই নাই। এতিয়া চাওক, এই কণী লৈ বহি আছে। এটা কণী, এই ওপৰত পোৱালি আছে, ইয়াতেও কণী আছে, ইয়াতেও পোৱালি, ইয়াতেও কণী আছে, এইটো পোৱালি, ইয়াতে নাই, ইয়াতে কণী আছে, ইয়াতে নাই। ৰাইট, ইয়াতেও কণী আছে, ইয়াতেও কণী, ইয়াতে নাই। ৰ হাল্লা কিয় কৰি থাকা?
এতেও কণী আছে, ইয়াতেও কণী, এতেও কণী, এতে পোৱালি, এতেও কণী আছে, ইটোতো কণী, ইটোতো কণী। চাওক ঠাণ্ডাৰ ছিজনত আপোনাৰ চবকে প্ৰডাকশ্যন বেছি হয়। ইয়াতেও কণী, ইয়াতেও কণী, ইয়াতেও কণী, ইয়াতেও কণী, সব জায়গাতে কণী। এইটো ছিজনত মোৰ প্ৰডাকশ্যন ভাল হ'ব, যিহেতু মই খানাটো অলপ ভালকৈ খুৱাই আছোঁ, সেইকাৰণে ইয়াতে নাই। ইয়াতেও কণী দিছে, এটা দিছে, ইয়াতে নাই। ইয়াতেও কণী আছে, ইয়াতেও কণী, ইয়াতে কণী নাই, ভাঙি ফেলছে। এইটোত কণী আছে, এইটোত পোৱালি আছে। এইটো চাওক, মোৰ ফাৰ্মৰ মই কমপ্লিট আপডেট দি দিছোঁ, কোনো প্ৰব্লেম নাই। এতিয়া চাওক চবকেইটা বাহিৰত আহি গৈছে। তো বন্ধুসকল, কোনোবাই যদি পাৰ চৰাই পুহিম বুলি ভাবি আছে পুহিব পাৰে। আপোনালোকে চালে মোৰ লাইফ। আৰু এইটোতো কণী আছে, বহি আছে, সব ভিতৰতে আছে। ঠাণ্ডাৰ ছিজনত আপোনালোকে যদি ভালকৈ পুহিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই, কোনো টেনশ্যনে নাই। আপোনালোকে আৰামত পুহিব পাৰে, কোনো অসুবিধা নাই। ঠাণ্ডাৰ ছিজনত সবকে আপোনাৰ প্ৰডাকশ্যনটো বেছি হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু ইমান সময় নাপাওঁ ভিডিঅ' বনাবলৈ, বহুত দিন মূৰত মই নতুনকৈ ভিডিঅ' বনালোঁ আপোনালোকৰ কাৰণে। আপোনালোকে ফোন কৰি মোক সুধি থাকে, এতিয়া লাইভ মই দেখাই দিলোঁ ঠাণ্ডাৰ ছিজনত কি হিচাপত পাৰ চৰাই পুহিব লাগে। আৰু পাৰ চৰাই যদি আপোনালোকে বান্ধি ঘৰৰ ভিতৰত পোহে, তেনেহ'লে একেবাৰে লাভ নহ'ব, বেমাৰ হ'ব। এইবিলাকৰ আপোনাৰ বাহিৰত এৰি দিয়াৰ লগে লগে মাটি চাটি যিমান পৰ্ডিং জাতীয় বস্তু খায়, কিন্তু আপুনি ঘৰৰ ভিতৰত এইবিলাকক দিব নোৱাৰিব। অ'কে, বাই।